অভয়পুৰী ভায়া বৰপেটা গুৱাহাটী সংযোগী যি ৰাজ্যিক পথ, সেই ৰাজ্যিক পথটো আচলতে নামনি অসমৰ ৰাইজৰ এক সপোনৰ পথ। সেই সপোনৰ পথছোৱা আজি নিচ্ছিন্ন হোৱাৰ পথত আজি কেইবা বছৰ ধৰি ইয়াতে গৰাখহনীয়া তীব্ৰগতিত তাণ্ডৱ চলোৱাৰ পিছতো এই অঞ্চলৰ ৰাইজে নহয়, জিলাৰ বা অসমবাসী ৰাইজে অসম চৰকাৰ, ভাৰত চৰকাৰক কেইবাৰ দাবী উত্থাপন কৰাৰ পিছত ইয়াতে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও পৰিদৰ্শন কৰি ইয়াৰ গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি যে বিজেপিৰ সেই জুমলা প্ৰতিশ্ৰুতিৰ নিচিনা তাৰ স্পষ্ট প্ৰমাণ আজি হৈ গৈছে। আজি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ৱৰ্ল্ড বেংকৰ পৰা যিখিনি ঠাইত মেৰামতি কৰিব লাগে সেইখিনি ঠাইত মেৰামতি নকৰি অলপ দূৰত মেৰামতি কৰি এই ঠাইডোখৰ আজি আকৌ নিশ্চিত হোৱাৰ পৰিৱেশ এটা সৃষ্টি হৈছে। হয়তো আজি ৰাতিৰ ভিতৰত সম্পূৰ্ণৰূপে নিশ্চিত হৈ যাব এই পথছোৱা। আজি বিজেপি চৰকাৰক আমি দাবীও জনাই আহিছোঁ যে এই সপোনৰ ৰাস্তাখন আপোনালোকে ৰক্ষা কৰক। কিন্তু তেওঁলোকে একমাত্ৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল বা নামনি অসম হোৱাৰ বাবেই নেকি যে তেওঁলোকে বৈষম্য কৰিলে। আজি অতি ৰহস্যজনক কথা, বান গৰাখহনীয়া পৰিদৰ্শন কৰাৰ কাৰণে তেওঁলোকে এটা পেনেল বনাইছে। মন্ত্ৰীসকলে ক'ত কোন মন্ত্ৰী পৰিদৰ্শন কৰিব, অতি লজ্জাজনক কথা। ধুবুৰী আৰু বৰপেটাৰ কাৰণে কোনো মন্ত্ৰীক দায়িত্ব প্ৰদান কৰা নাই। যে শুক্লাইছে যে বৰপেটা আৰু ধুবুৰী কি অসমৰ মানচিত্ৰৰ বাহিৰত নেকি? আৰু অতি লজ্জাজনক কথা, সিদিনা ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই অসমৰ বান সমস্যাক লৈ এক তিৰ্যক মন্তব্য, এক তুলনা মন্তব্য প্ৰদান কৰিছে। বান সমস্যা সমাধানৰ কাৰণে গৃহমন্ত্ৰী কৈছে যে 50টামান পুখুৰী খান্দি দিলে অসমৰ বান নিশেষ হৈ যাব। হে গৃহমন্ত্ৰী নিলজ্জ, গোমূত্ৰ সেৱন কৰি কৰি তোমালোক আচলতে মানসিকভাৱে পগলা হৈ গৈছা, ভাৰসাম্য হেৰুৱাই পেলাইছা। অসমে ভাৰতবৰ্ষত কি দিয়া নাই? অৰ্থনৈতিকভাৱে ভাৰতবৰ্ষত তলকিয়াল কৰিছে এই অসমে। সেই অসমক লৈ তোমালোকে বান সমস্যাক লৈ তুলনা মন্তব্য কৰাত তোমালোকৰ লাজ নালাগে? আৰু সেই অসমৰ নেতাসকলে সেই হাইকমাণ্ডক তেওঁলোকৰ ভৰিত তেল মালিচ কৰে, কোনোবাই ভৰি চাটে। এনেকুৱা অসম আইৰ সন্তানসকলৰ এই নিৰজ্জ ৰূপ দেখি মই লাজ অনুভৱ কৰিছোঁ। কিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় অসমৰ কাৰণে স্পেচিয়েল পেকেজ আনিব নোৱাৰে? অসমৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ কিয় স্পেচিয়েল পেকেজ দাবী নকৰে? গতিকে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু সদৌ শেষত মই সকলো ৰাইজক মই দাবী উত্থাপন কৰিছোঁ, সকলো ঐক্যবদ্ধভাৱে এই ৰাস্তাটো মেৰামতিৰ কাৰণে চৰকাৰক দাবী জনাওক আৰু চৰকাৰক বাধ্য কৰক যাতে এই সপোনৰ ৰাস্তাখন আমি সম্পূৰ্ণৰূপে মেৰামতি কৰি দিয়ে চৰকাৰে। তাৰ কাৰণে ঐক্যবদ্ধভাৱে ইয়াতে দল মতৰ কোনো কথা নাই, কোনো দল মত নাই। সকলো দল মত একত্ৰিতভাৱে এই ৰাস্তা মেৰামতিৰ কাৰণে যি কৰিব লাগে আপোনালোকে কৰক। ইয়াতে UDF, কংগ্ৰেছ, ৰাইজৰ দল, অইন দলৰ কথা নাই, AGP, বিজেপিৰ কথা নাই। সকলো দল মত নিৰ্বিশেষে এই কৰাইকমৰ ৰাস্তাটো মেৰামতিৰ কাৰণে আজিৰ পৰা ঐক্যবদ্ধ সংগ্ৰাম চলাবলৈ সকলো ৰাজনৈতিক দলক মই আহ্বান জনাইছোঁ আৰু চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে এই ৰাস্তাৰ মেৰামতি কাম আৰম্ভ কৰক আৰু অনাগত ভৱিষ্যতে যাতে এই অঞ্চলৰ ৰাইজে সুখ শান্তিৰে চলিব পাৰে তাৰ ব্যৱস্থা কৰক।